সকলোকে নমস্কাৰ। আজি আমাৰ দেশৰ কাৰণে আজিৰ তাৰিখটো এটা অতি উল্লেখনীয় দিন আৰু অতি দুৰ্ভাগ্যৰ দিন, কাৰণ 50 বছৰৰ আগত আজিৰ এই দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ দেশৰ সংবিধানক অৱমাননা কৰি সংবিধান হত্যা কৰি সমগ্ৰ দেশত যি অবৰ্ণনীয় পৰিৱেশ সৃষ্টি কৰিছিল, আমি আশা কৰোঁ এনেকুৱা অবৰ্ণনীয় পৰিৱেশ কেতিয়াও কোনোদিনেই আমাৰ দেশলৈ নাহক, কাৰণ এই দিনটোতেই আমাৰ দেশৰ সংবিধানক হত্যা কৰিছিল। আমি জানো যে আমাৰ দেশ সংবিধান অনুসৰি পৰিচালিত হয় সামগ্ৰিক শাসন ব্যৱস্থা, লেজিসলেচাৰ, এক্সিকিউটিভ আৰু জুডিচিয়েৰী। ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত গণতান্ত্ৰিক ব্যৱস্থাৰ এই তিনিটা মূল স্তম্ভ, আৰু এই তিনিটা স্তম্ভৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ দেশৰ শাসন ব্যৱস্থা, নাগৰিকৰ অধিকাৰ, স্বাভিমান। কিন্তু 1975 চনৰ আজিৰ দিনটোত অৰ্থাৎ 25 জুন তাৰিখে দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ ওপৰত মুখ্যম আঘাত হানি জৰুৰীকালীন এটা অৱস্থাৰ ঘোষণা কৰিছিল, আৰু এইদৰে সংবিধানখনক ধ্বংস কৰাৰ, হত্যা কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু এইদৰে দেশৰ ইতিহাসত ৰচিত হৈছিল এক কলা অধ্যায়, এ ডাৰ্কেষ্ট পিৰিয়ড ইন ইণ্ডিয়াজ ডেমক্ৰেচি। আৰু সেয়ে আমি আজি সমগ্ৰ দেশে এই দিনটোক সংবিধান হত্যা দিৱস হিচাপে আমি অভিহিত কৰিছোঁ। আমি সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেইটামান কাৰকৰ ওপৰত ভিত্তি কৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে: অৰ্থনৈতিক দুৰৱস্থা, আইন শৃংখলাজনিত পৰিস্থিতি। আৰু তেনে সুযোগ লৈয়ে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কোনো পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ উদ্দেশ্য প্ৰণোদিতভাৱে দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। আৰু এই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ মূল কাৰণ আছিল সম্পূৰ্ণ ব্যক্তিগত। কাৰণ 1971 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওপৰত নিৰ্বাচনী জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছিল, আৰু সেই জালিয়াতি অভিযোগ ন্যায়ালয়ৰ মঞ্চলৈ লৈ যোৱা হৈছিল। আৰু 1975 চনৰ 12 জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীক দোষী সাব্যস্ত কৰি ৰায়দান কৰিছিল, আৰু ন্যায়ালয়ে তেওঁক 6টা বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অথবা ৰাজনৈতিক পদৰ বাবে অযোগ্য ঘোষণা কৰিছিল। এই সম্পূৰ্ণ ব্যক্তিগত কাৰণত আৰু সংবিধানক অৱমাননা কৰি, নিৰ্বাচনী বিধি ব্যৱস্থাক অৱমাননা কৰি, নিৰ্বাচনী ব্যৱস্থাটোক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি তেওঁ শাসন ব্যৱস্থা বৰ্তাই ৰখাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছিল, ন্যায়ালয়ে তাক নস্যাৎ কৰিছিল আৰু 6টা বছৰৰ কাৰণে সম্পূৰ্ণৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আৰু ৰাজনৈতিক পদৰ পৰা বাৰণ কৰিছিল। আৰু ন্যায়ালয়ৰ এই ৰায়দানকে প্ৰত্যাহ্বান জনাই 75 চনৰ 25 জুন তাৰিখে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ প্ৰৰোচনাত মাজনিশা দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছিল। সম্পূৰ্ণ স্বেচ্ছাচাৰিতাৰে এই জৰুৰী অৱস্থা ঘোষণা কৰিছিল, কাৰণ এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে কোনো মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত কৰা নাছিল। মাজনিশা ইন্দিৰা গান্ধী, ৰাষ্ট্ৰপতি আৰু এটৰ্নি জেনেৰেলে একেলগে ঘোষণা পত্ৰ প্ৰস্তুত কৰি ৰাষ্ট্ৰপতিৰ দ্বাৰা
এই চহী কৰোৱাই লৈছিল আৰু সেই নিশাৰ ভিতৰতে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া LK আদৱানীসহ হাজাৰ হাজাৰ সেই সময়ৰ প্ৰতিপক্ষ নেতাক গ্ৰেপ্তাৰ কৰিছিল। ভাৰত 21 মাহজোৰা এক নিৰংকুশ আৰু স্বৈৰাচাৰী শাসনৰ অন্তৰ্ভুক্ত হৈ পৰে। সেই সময়ত এনেকুৱা বাতাবৰণ কংগ্ৰেছে নিৰ্মাণ কৰিছিল দেশত যে এজন অসম সন্তানে অত্যুৎসাহী হৈ ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল যে ইন্দিৰা ইজ ইণ্ডিয়া এণ্ড ইণ্ডিয়া ইজ ইন্দিৰা। ভাৰতেই ইণ্ডিয়া আৰু ইন্দিৰা ভাৰত। এগৰাকী মানুহৰ নামৰ লগত আমাৰ দেশক একাকাৰ কৰি তুলি তোষামোদৰ ৰাজনীতি এনে এটা পৰ্যায়লৈ লৈ গুচি গ'ল, যাৰ কাৰণে সেই ব্যক্তিজনক কংগ্ৰেছ দলৰ সভাপতি হিচাপে পুৰস্কৃত কৰা হৈছিল। এয়াই আছিল সেই সময়ৰ বা এতিয়াৰো কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰ, কংগ্ৰেছৰ ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতাৰ এটা অতি পংগুমূলক নিজ মানসিকতাৰ এটা পৰিচয়। আৰু দেশৰ সংবিধানৰ ওপৰত কুঠাৰাঘাত কৰি সেই নিৰ্বাচনী জৰুৰীকালীন সময়ছোৱাত 5 বাৰকৈ দেশৰ সংবিধান সংশোধন কৰিছিল আৰু অতি ভয়ানক আছিল। 5টা সংবিধান 5 বাৰ সংবিধান সংশোধন কৰি যিসমূহ এমেণ্ডমেণ্ট আনিছিল, অনাৰ ফলত দেশৰ ওপৰত যি কুঠাৰঘাত হৈছিল, জনতাৰ বাক স্বাধীনতা হৰণ কৰা হৈছিল, একত্ৰিত হোৱাৰ পৰিৱেশ নাইকিয়া কৰা হৈছিল, সংবাদ মাধ্যমৰ স্বাধীনতাক খৰ্ব কৰা হৈছিল। এনেকুৱা ধৰণে 38তম সংশোধনী, 39তম সংশোধনী, 40তম সংশোধনী আৰু 42তম সংশোধনী। 38তম সংশোধনীত জৰুৰী অৱস্থাৰ ঘোষণাসমূহ আৰু ৰাষ্ট্ৰপতিৰ সিদ্ধান্তসমূহক ন্যায়ালয়ৰ পৰ্যালোচনাৰ পৰা বাহিৰ কৰি জৰুৰী অৱস্থাৰ ঘোষণাসমূহক চূড়ান্ত আৰু অপৰিহাৰ্য কৰি তুলিছিল। ন্যায়ালয়ৰ কোনো কামেই নাইকিয়া কৰি দিছিল। কাৰ্যনিৰ্বাহী শাখাক, যাক আমি এক্সিকিউটিভ বুলি কওঁ, সেই এক্সিকিউটিভ শাখাক ন্যায়ালয়ৰ তদাৰকৰ পৰা সম্পূৰ্ণৰূপে অব্যাহতি দিয়া হৈছে। জৰুৰী অৱস্থাৰ সময়ছোৱাত নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰা আইনী কবচ এই 38তম সংশোধনীত কাঢ়ি লোৱা হৈছিল। 39তম যি সংশোধনী হৈছিল, সেই 39তম সংশোধনীত গাদী ৰক্ষাৰ বাবে সংবিধানক অপব্যৱহাৰ কৰা হৈছিল। এই সংশোধনীয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনক ন্যায়ালয়ৰ পৰ্যালোচনাৰ পৰা আঁতৰাই ৰখাই দিলে। কিমান চূড়ান্ত পৰ্যায়ত সংবিধান অৱমাননা কৰিলে ন্যায়ালয়ৰ পৰ্যালোচনাৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনক আঁতৰাই ৰখাৰ সংবিধানৰ সংশোধন 1939th এমেণ্ডমেণ্টত তেওঁলোকে কৰিছিল। এই সংশোধনীৰ দ্বাৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ যি ৰায়দান, সেই ৰায়দানক নেওচি ইন্দিৰা গান্ধীৰ নিৰ্বাচনক আইনী সুৰক্ষা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত 40তম যি সংশোধনী, ভূমি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত চৰকাৰী অধিকাৰ বলবৎ কৰা হৈছিল। জনসাধাৰণৰ ওপৰত সেই অধিকাৰ কাঢ়ি সম্পূৰ্ণভাৱে ভূমি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত চৰকাৰী অধিকাৰ সাব্যস্ত কৰা হৈছিল। এই সংশোধনীয়ে চৰকাৰক ভূমি অধিগ্ৰহণ আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত ব্যাপক ৰূপত ক্ষমতা প্ৰদান কৰে, যাৰ ফলত জনসাধাৰণে সেই অধিকাৰ হেৰুৱাই পেলাইছে। ভূমি সংক্ৰান্তীয় বিষয়ত ন্যায়ালয়ৰ যি ভূমিকা, সেই ভূমিকাকো এই সংশোধনত সীমাবদ্ধ কৰা হৈছে। এই সংশোধনী নাগৰিকৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত এক গুৰুতৰ আঘাত হিচাপেও বিবেচনা কৰা যায়। এনেধৰণে স্বৈৰাচাৰীভাৱে এই সংবিধান সংশোধন হৈছিল। 41তম যি সংশোধন, এই সংশোধনত অৱসৰৰ যি বয়স, এই বয়স 60 বছৰৰ পৰা 62লৈ উন্নীত কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হ'ল যে চৰকাৰে যাতে যিসকল বিশ্বস্ত যিসকল বিষয়া আছিল, এই বিষয়াসকলক
গুৰুত্বপূৰ্ণ পদত দীৰ্ঘদিন ধৰি যাতে তেওঁলোকে অধিষ্ঠিত কৰি ৰাখিব পাৰে আৰু সেই সময়ৰ চৰকাৰৰ যি নিৰ্দেশ সেই নিৰ্দেশ যাতে জনসাধাৰণৰ ওপৰত ব্যাপক ৰূপত তেওঁলোকে প্ৰয়োগ কৰিব পাৰে। ঠিক তেনেধৰণে লোকসেৱা আয়োগ, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন আমি সকলোৱে জানো আমাৰ দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰাৰ ক্ষেত্ৰত এক্সিকিউটিভ পদসমূহ এই লোকসেৱা আয়োগৰ জৰিয়তে পূৰণ কৰা হয়। কিন্তু লোকসেৱা আয়োগৰ দৰে সাংবিধানিক সংস্থাসমূহত আনুগত্যশীল প্ৰশাসনিক বিষয়া নিযুক্ত কৰাৰ পথ তেওঁলোকে প্ৰশস্ত কৰি তুলিছিল এই 41st যি 41st যি সংবিধান সংশোধন হৈছিল। আৰু সেইকাৰণে সেইদৰে আৰু এই সংস্থাসমূহ কমপ্লিটলি ৰাজনৈতিক একোটা সংস্থালৈ ৰূপান্তৰিত কৰি পেলাইছিল সংবিধান সংশোধনীৰ জৰিয়তে। যি 42তম সংশোধনী হৈছিল সেই 42তম সংশোধনীয়ে এই জৰুৰীকালীন অৱস্থাৰ আটাইতকৈ এটা অধিক কলা অধ্যায় বা কলা চেপ্টাৰ হিচাপে আমি অভিহিত কৰিব পাৰোঁ। কাৰণ কাৰ্যনিৰ্বাহিক যি শাখা সেই শাখা নিয়ন্ত্ৰণাধীন শক্তি প্ৰদান কৰা হৈছিল। কোনো কণ্ট্ৰল নাছিল এক্সিকিউটিভৰ ওপৰত, কাৰণ ন্যায়ালয়ৰ কোনো কামেই নাইকিয়া কৰি তুলিছিল। গণতন্ত্ৰটো ভুলুণ্ঠিত হ'লেই আৰু তাৰ ফলত এক্সিকিউটিভৰ হাতত ইমান অবাধ ক্ষমতা প্ৰদান কৰা হ'ল যেন নিয়ন্ত্ৰণহীন হৈ পৰিল। মৌলিক অধিকাৰৰ ক্ষেত্ৰত কৰা যিসমূহ সংশোধনী সেই সংশোধনীসমূহকো ন্যায়ালয়ৰ পৰ্যালোচনাৰ আওতাৰ পৰা বাহিৰত ৰখোৱা হ'ল। যিবিলাক মৌলিক অধিকাৰ জনসাধাৰণৰ সেইসমূহ যাতে কোৰ্টে কোনো ধৰণৰ জাজমেণ্ট দিব নোৱাৰে সেই পৰ্যায়ৰ পৰাও আঁতৰত ৰখা হ'ল। সংসদ আৰু ৰাজ্যিক বিধানসমূহত যিসমূহ কোৰাম ৰুল আছিল